হয়, অহা 24 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে এক প্ৰয়াস হাতত লৈছে। একেখন বাকৰিতে যি ঝুমুৰ নৃত্য পৰিৱেশন কৰিবলৈ আগবাঢ়ি গৈছে আৰু ঝুমুৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ এক প্ৰয়াস হাতত লৈছে। তাৰ বাবে সমষ্টিয়ে দেখা গৈছে যে ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ আৰম্ভ হৈছে আৰু মৰিনীত দেখা গৈছে প্ৰায় 200ৰো অধিক যি ৰচকী আছে ঝুমুৰ নৃত্যত তেওঁলোকে প্ৰশিক্ষণ লৈ আছে। এই প্ৰশিক্ষণত শিবিৰত উপস্থিত হৈছে এই মৰিনী বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু মই পোনে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী চাহ জনগোষ্ঠীৰ যি কলা সংস্কৃতি ঝুমুৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা লৈ পেলাই তেখেতে যি পদক্ষেপ আমি আদৰণি জনাইছোঁ আৰু তেখেতক ধন্যবাদ জনাইছোঁ। মৰিনী সমষ্টিৰ ভিত্তিত যোৱাকালিৰ পৰা 4 দিনীয়া প্ৰশিক্ষণ তথা কৰ্মশালা আৰম্ভ হৈছে আৰু যোৱাকালি প্ৰায় 37মান নাচনী ঢুলীয়া বাদকৰ পৰা আদি কৰি বাঁহী বাদক সকলো ইয়াত উপস্থিত আছিল। আৰু যোৱাকালি যিহেতু আমাৰ এটা নিৰ্দেশনা আহিছিলে যে যোৰহাট জিলাৰ প্ৰায় 900 ওচৰা-ওচৰি বাছনি হ'ব 4টা বিধানসভা সমষ্টিৰ পৰা। আমি 200মান ওচৰা-ওচৰি আমি ইয়াৰ পৰা নিৰ্বাচন কৰিব লাগে আৰু সেয়েহে খুব সহযোগিতা আমি পালোঁ। প্ৰায় প্ৰত্যেকখন চাহ বাগানৰ পৰাই প্ৰতিনিধি আহিছিল আৰু প্ৰথম দিনাখন যোৱাকালি হৈ গ'ল আৰু এটা বাছনি আজি দ্বিতীয় দিনা এটা বাছনি হ'ব আৰু আজি পিছবেলাৰ পৰা মূল প্ৰশিক্ষণ আৰম্ভ হৈছে। যোৱাকালি হৈ যোৱাৰ পিছত অহাকালি আৰু পৰহি অৰ্থাৎ আৰু 2 দিন আছে আমাৰ হাতত সময় আৰু 6 ফেব্ৰুৱাৰী তাৰিখে যোৰহাট জিলা ভিত্তিত 4টা বিধানসভা সমষ্টি তাত কৰ্মশালা হ'ব। তাৰপিছতে সকলোৱে ইতিমধ্যে অৱগত হৈছে যে ফেব্ৰুৱাৰী 24 তাৰিখে মাননীয় দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত বিশ্ব ৰেকৰ্ড কৰা লৈ পেলাই ঝুমুৰ বিনন্দিনীয়ে আমি সকলোৱে অসমবাসী ৰাইজে সাক্ষী হ'ম ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে। আৰু এটা খুব সুন্দৰ আৰু এটা খুব পবিত্ৰ মুহূৰ্তত আমি আজি আছোঁ আৰু মই খুবেই আনন্দিত। বৰ্তমান চৰকাৰখনক মাননীয় মুখ্যমন্ত্ৰীগৰাকীক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিমানগৰাকী ইয়াৰ পৰা শিল্পী গুৱাহাটীলৈ প্ৰেৰণ কৰা হ'ব? আমি হয়তো কোনোবা অসুখত পৰিব পাৰে, কোনোবা হয়তো কোনোবা বেমাৰত পৰিব পাৰে, কাৰোবাৰ ভৰি হাত হয়তো ক'ৰবাত আঘাতপ্ৰাপ্ত হ'ব পাৰে। সেয়েহে আমি ৰিজাৰ্ভকে লৈ ৰিজাৰ্ভত আমি কেইগৰাকী নাচনী ঢোলবাদক বাঁহীবাদক আমি ৰাখি আমি 210 আমি নিৰ্বাচন কৰিব লাগে আৰু তাৰে খুব সুন্দৰ ব্যৱস্থাৰে আমাৰ ইয়াত নকছাৰী ষ্টেডিয়ামত মৰিনী সমষ্টিৰ ভিত্তিত আমাৰ এই কাৰ্যসূচী চলি আছে। কেতিয়ালৈ এয়া অনুষ্ঠান অনুষ্ঠিত হ'ব? 31 তাৰিখে সামৰণি পৰিব আৰু 31 তাৰিখে সন্ধিয়া 4মান বজাত আৰু 2 দিন আমাৰ সময় আছে। এই 2 দিনত আমি সকলোখিনি কাম সমাপন কৰিব লাগিব। হয়, নিশ্চয় ধন্যবাদ। এয়া আছিল বিধায়ক ৰূপজ্যোতি কুৰ্মী। আচলতে মৰিনীৰ পৰা এনেদৰে যি ঝুমুৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে বা বিশ্ব ৰেকৰ্ডত নাম ভৰাবলৈ গৈ আছে তাৰ বাবে মৰিনী সমষ্টিত যথেষ্ট উৎসাহ দেখা গৈছে চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।